হয়, আচলতে অতিকৈ দুখৰ কথা। বিদ্যালয়সমূহ হৈছে জ্ঞানৰ মন্দিৰ আৰু এই জ্ঞানৰ জৰিয়তেই মানুহে অমৰত্ব লাভ কৰে। ছাত্ৰ ছাত্ৰীসকলে সোণালী ভৱিষ্যত ৰচনা কৰে। আজি কেইদিনমানৰ পৰা আমি সংবাদ মাধ্যমৰ জৰিয়তে দেখি আছোঁ, সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আছে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত, বিশেষকৈ নগাঁৱৰ একেবাৰে আশে পাশে বহুকেইখন শিক্ষা প্ৰতিষ্ঠান আমি জানিবলৈ পাৰিছোঁ যে কাগজ পত্ৰ নোহোৱাকৈ তেওঁলোকে জালিয়াতিৰ জৰিয়তে শিক্ষা প্ৰতিষ্ঠানসমূহ গঢ় দিছে। আৰু বিশেষকৈ শীৰ্ষ পৰ্যায়ত থকা এখন বিদ্যালয় আমি দেখা পালোঁ, বিদ্যালয় পৰিদৰ্শক, নগাঁও জিলা বিদ্যালয় পৰিদৰ্শক মহোদয়ে দেখুৱাইছে যে বিষ্ণুৰাভা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বিদ্যালয়খন, তাত তেওঁলোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন কোড থাকিব লাগে সেই কোডটো নাই বুলি ইতিমধ্যে বিদ্যালয় পৰিদৰ্শক মহোদয়ে ৰাজহুৱা কৰিছে। তাৰোপৰি তাত ডাইৰেক্টৰ যি চহী, সেই ডাইৰেক্টৰ চহীটো জাল বুলি বিদ্যালয় পৰিদৰ্শক মহোদয়ে ৰাজহুৱা কৰিছে। গতিকে এই কথা বতৰাবিলাকৰ পৰা আমি মধ্য অসম কোচ ৰাজমুখী ছাত্ৰ সন্থাই বৰ দুখিত হৈছোঁ। আমি যিহেতু ছাত্ৰ সমাজৰ কাৰণে আমি কাম কৰি আছোঁ। আমি বিদ্যালয় পৰিদৰ্শক মহোদয়ক আমি আহ্বান জনাম, লগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাম যে এনেধৰণৰ পাবত গজা যিসমূহ বিদ্যালয় আছে, এই বিদ্যালয়সমূহক অতি সোনকালে নাকি লগাব লাগে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ সুৰক্ষাৰ খাতিৰত। আৰু লগতে শিক্ষামন্ত্ৰীজনকো আমি আহ্বান জনাম যে এই ধৰণৰ কোনে চলাই আছে এই চক্ৰটো, নিশ্চয় কোনোবা এটা চক্ৰ ইয়াতে জড়িত আছে। এই চক্ৰটোক অতি সোনকালে চিনাক্ত কৰি অতি সোনকালে তেওঁলোকক বিহিত ব্যৱস্থা, বিহিত শাস্তি প্ৰদান কৰিবলৈ আমি মধ্য অসম কোচ ৰাজমুখী ছাত্ৰ সন্থাই দাবী জনাইছোঁ, আহ্বান জনাইছোঁ। আৰু লগতে এই বিষ্ণুৰাভা যিখন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আছে কৰৈয়নীত, সেই বিদ্যালয়খনৰ আমি যদি যাওঁ তালৈকে আমি দেখা পাম বিদ্যালয়খনৰ পৰা একেবাৰে ওচৰতে এখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় তাতে আছে। কিন্তু দুখৰ কথা হৈছে, চৰকাৰক আমি আহ্বান জনাম, দাবী জনাম যে মধ্য অসম কোচ ৰাজমুখী ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেওঁলোকে এনেকুৱা এটা কটকটীয়া ব্যৱস্থা কৰিব লাগে যাতে চৰকাৰী বিদ্যালয়ৰ আশে পাশে কোনো কাৰণতে যাতে এনেধৰণৰ ব্যক্তিগত বিদ্যালয় গঢ় লৈ উঠিব নোৱাৰে বা প্ৰতিষ্ঠা কৰিব নোৱাৰে, তাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে। এতিয়া সেই চৰকাৰী বিদ্যালয়খনত পঢ়া যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মনত নিশ্চয় আখেজ থাকি যায় যে আমাৰ দেউতাৰ টকা পইচা থকা হ'লে আমি নিশ্চয় সেই ওচৰতে থকা যিখন ব্যক্তিগত বিদ্যালয় আছে আমি তাতে অধ্যয়ন কৰিব পাৰিলোহেঁতেন। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ মনৰ দুখৰ কথা বুজি চৰকাৰক আমি আহ্বান জনাইছোঁ অতি সোনকালে এই যিটো ব্যৱস্থা যাতে কমেও 2 কিলোমিটাৰৰ ভিতৰত যাতে বিদ্যালয়, বেচৰকাৰী বিদ্যালয় তাতে স্থাপন কৰিব নোৱাৰে তাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে। আৰু নগাঁৱত যিটো চলি আছে বৰ্তমান শিক্ষাৰ লগত ব্যৱসায় কৰিবলৈ গৈ যিটো শিক্ষা জালিয়াতি চলি আছে, এই জালিয়াতিৰ ওপৰত চৰকাৰে বিহিত ব্যৱস্থা কৰিব লাগে। আৰু এই নেক্সাছটো, এই যিটো চক্ৰ আছে এই চক্ৰটো অতি সোনকালে চিনাক্ত কৰি তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগে। আৰু আমি অভিভাৱকসকলকো আহ্বান জনাম, আমি মধ্য অসম কোচ ৰাজমুখী ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেখেতসকলে যেতিয়া ছাত্ৰ ছাত্ৰীক ব্যক্তিগত খণ্ড বিদ্যালয়ত দিব তেতিয়া সেই বিদ্যালয়খনৰ ভিতৰচৰা, সেই বিদ্যালয়খনৰ বিষয়ে সম্পূৰ্ণ পুংখানুপুংখ জনাৰ পিছতহে যাতে তেওঁলোকে ছাত্ৰ ছাত্ৰীক তাতে পঢ়িবৰ কাৰণে তাতে নামভৰ্তি কৰাই দিয়ে। কাৰণ আহি থকা সময়ত যদি কালিলৈ চৰকাৰে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰি যিখন স্কুলৰ নাম বৰ্তমান বিদ্যালয়ৰ নাম ওলাই আছে বন্ধ কৰি দিব লগা হ'লে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতো বিভিন্ন সমস্যা আহি পৰিব পাৰে। গতিকে আমি চৰকাৰক পুনৰবাৰ আহ্বান জনাইছোঁ আৰু অভিভাৱকসকলক আমি আহ্বান জনাইছোঁ, আপোনালোকে যদি ব্যক্তিগত খণ্ড বিদ্যালয়ত অধ্যয়ন কৰাব বিচাৰে নিজৰ ল'ৰা ছোৱালীক পঢ়াওক, তাত আমাৰ আপত্তি কৰিব লগা নাই, তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হওক, আমিও সেইটো কামনা কৰিম। কিন্তু কথাটো হৈছে এই বিদ্যালয়সমূহৰ বিষয়ে যাতে পুংখানুপুংখভাৱে জানি লয়। আৰু চৰকাৰক আমি আশা কৰিম চৰকাৰে যাতে আমাৰ দাবীটো মানি আহি থকা সময়ত এই যে ব্যক্তিগত বিদ্যালয় চৰকাৰী বিদ্যালয়ৰ আশে পাশে হ'ব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈ কাৰণে আমি আহ্বান জনাইছোঁ। আপোনালোকে